নমস্কাৰ। বিশেষ সাহিত্যিকৰ যি আপোনালোকৰ নৱকান্ত বৰুৱাৰ কবিতাৰ ওপৰত মই দিব লৈছোঁ। বিশেষকৈ ৰাৱণ কবিতাটোত কবিয়ে কেনেদৰে ৰাৱণ চৰিত্ৰ অংকন কৰিছে সেই বিষয়ে মূল্যায়ন কৰক। এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে অহা দেখা যায়। মই অলপ টান বুলি ভবা প্ৰশ্নসমূহ উত্তৰ দিব বিচাৰিছোঁ। বাকীসমূহ আপোনালোকে অলপ চাব। উত্তৰ লিখিব। নৱকান্ত বৰুৱা এজন আধুনিক কবি। ৰাৱণ কবিতাটি ৰামায়ণৰ ৰাৱণ চৰিত্ৰৰ আধাৰত ৰচিত। অৱশ্যে ৰাৱণে ৰামায়ণত যি ভূমিকাত অৱতীৰ্ণ হৈছিল সেই ভূমিকাক কবি নৱকান্ত বৰুৱাই আধুনিক ৰূপত কলাসুলভ দৃষ্টিভংগীৰে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। নৱকান্ত বৰুৱাৰ শ্ৰেষ্ঠ কবিতাসমূহৰ ভিতৰত ৰাৱণ কবিতাটি অন্যতম। বাল্মীকি ৰামায়ণৰ ৰাৱণ চৰিত্ৰটো অসুৰ ৰূপত তুলি ধৰা হৈছে। ইয়াত ৰাৱণে ৰামচন্দ্ৰৰ পত্নী সীতাক হৰণ কৰাৰ পৰিণতিত লংকাপুৰী ধ্বংস হোৱাৰ লগতে মৃত্যুবৰণ কৰিব লগা হৈছে। কিন্তু কবি নৱকান্ত বৰুৱাই তেওঁৰ ৰাৱণ কবিতাত ৰাৱণ চৰিত্ৰটো বাল্মীকিৰ ৰাৱণৰ চৰিত্ৰতকৈ সুকীয়াভাৱে অংকন কৰিছে। অৰ্থাৎ ৰামায়ণত যি ৰাৱণৰ চৰিত্ৰ দেখা পোৱা যায়, কিন্তু ঠিক তাৰ অলপ বিপৰীতভাৱে আধুনিক ৰূপত আচলতে ৰাৱণ চৰিত্ৰটো নৱকান্ত বৰুৱাই ৰূপায়ণ কৰিছে। কবিতাটোত ৰাৱণক মহাকাব্যিক পৰিধিৰ পৰা উলিয়াই আনি এক বহল প্ৰেক্ষাপটত আধুনিক ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছে। কবিতাটোত কবিয়ে ৰাৱণক শিল্পী সত্তাৰ প্ৰতিমূৰ্তি ৰূপত অংকন কৰিছে। কবিতাটিৰ জৰিয়তে কবিয়ে ৰাৱণৰ মাজেৰে শিল্পীৰ মনৰ খবৰ প্ৰকাশ কৰিছে। ইয়াত ৰাৱণে সৌন্দৰ্যৰ প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে, কিন্তু বিনিময়ত শিল্পীয়ে উচিত মূল্য নাপালে। অৱশ্যে শিল্পীয়ে বিনিময় নিবিচাৰে। সৃষ্টিৰ আনন্দই শিল্পীৰ জীৱনৰ সাৰ্থকতা। শিল্পীৰূপে ৰাৱণৰ অন্তৰত সুন্দৰৰ প্ৰতি অনন্ত তৃষ্ণা প্ৰকাশিত হৈছে, কিন্তু সেই চেষ্টা ব্যৰ্থ হৈছে। কবিয়ে ৰাৱণক মানসিকভাৱে শক্তিশালী ৰূপত উপস্থাপন কৰিছে। ৰাৱণ চৰিত্ৰৰ জৰিয়তে কবিতাটোত মৃত্যু চেতনা, সৌন্দৰ্যৰ আৰাধনা, শিল্পীৰ জীৱনৰ ব্যৰ্থতা আৰু অহংকাৰ প্ৰতিফলিত হৈছে। ৰামায়ণৰ ৰাৱণে তেওঁৰ বল বিক্ৰমেৰে সীতাক বশ কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে নৱকান্ত বৰুৱাই ক্ষমতাৰ জৰিয়তে সীতাক বশ কৰিবলৈ চেষ্টা কৰা দেখুওৱা নাই। কবিতাটোত ৰাৱণক সীতাৰ প্ৰতি এজন কাতৰ প্ৰেমিক ৰূপত চিত্ৰিত কৰা হৈছে। কবিতাটিত ৰাৱণক এজন প্ৰেমিক ৰূপে দাঙি ধৰা হৈছে, যাৰ জৰিয়তে ৰাৱণৰ সৰল আৰু মানৱীয় দিশসমূহ ফুটি উঠিছে। সম্পূৰ্ণ বিপৰীতভাৱে ৰামায়ণত আচলতে সীতাক অলপ নিষ্ঠুৰ ৰূপত তুলি ধৰা হৈছিলে, কিন্তু ইয়াত তুলি ধৰা নাই তেনেদৰে। ৰাৱণে সীতাক গভীৰভাৱে ভাল পাইছিল। সীতাক কামলালসা স্বাৰ্থৰ অৰ্থে বিচৰা নাছিল, বিচাৰিছে প্ৰেমৰ মাজত নিজকে নিঃশেষ কৰাৰ। কবিতাটোৰ এটা পংক্তি উল্লেখনীয়: মই মাথো ভাল পাই শেষ হৈ যাম। ৰাৱণৰ কবিতাৰ মাজেৰে শিল্পী মনৰ আকুতি শুনা যায়। মৃত্যু ভয় নকৰা ৰাৱণৰ মাজেৰে ৰাৱণক শিল্পী ৰূপত চিত্ৰিত কৰিছে, কাৰণ শিল্পীয়ে মৃত্যু ভয় নকৰে। এক কথাত কবি নৱকান্ত বৰুৱাই ৰাৱণ চৰিত্ৰটিক আধুনিক মনন আৰু চিন্তনেৰে সুকীয়া ৰূপত অংকন কৰিছে। কবিতাটিত ৰাৱণক এজন শিল্পী, প্ৰেমৰ উপাসক, আৱেগপ্ৰৱণ, আত্মসচেতন, সৌন্দৰ্য উপাসক ৰূপে চিত্ৰিত কৰিছে। মহাকাব্যিক চৰিত্ৰ ৰাৱণক তেওঁ আধুনিক ৰূপত সজাই তুলিছে। এনেদৰে লিখিব। মই চমুকৈ মেইন কথাখিনি কৈ দিছোঁ, আপোনালোকে চাব যাতে মনত ৰাখিব পাৰে। মই সেইধৰণে লিখিছোঁ। আৰু আপোনালোকে সম্ভাৱ্য প্ৰশ্নসমূহ বিশেষকৈ প্ৰতিটো অধ্যায়ৰ সম্যক ধাৰণা লৈ যাব। লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।